নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে তোমালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈ আছোঁ ক্লাছ 7ৰ লেসন নম্বৰ 3। আহাজন ছাত্ৰ-ছাত্ৰীসকল আমি চাওঁ লেসন নম্বৰ 3 নামটো কি আৰু সেই লেসনটোত কি দিয়া হৈছে। 3 নম্বৰ লেসনটোৰ নাম হৈছে ফ্ৰম দ্য ডায়েৰী অফ এনি ফ্ৰেংক। ঠিক আছে, এনি ফ্ৰেংক কোন আছিল আৰু এনি ফ্ৰেংকৰ ডায়েৰীৰ বিষয়ে লেসনটোত কি দিছে সেইটো মই তোমালোকক আজি বুজাই দিম আৰু এই চেপ্টাৰটো মই তোমালোকক খুব ধুনীয়াকৈ অসমীয়াত অনুবাদ কৰি বুজাই দিবলৈ চেষ্টা কৰিম। আহাজন ছাত্ৰ-ছাত্ৰীসকল আমি চাওঁ এই পাঠটিৰ বিষয়ে কি দিছে আৰু মই তোমালোকক প্ৰথমে ডায়েৰীৰ পাঠটো পঢ়াৰ আগতে মই এনিৰ সম্পৰ্কে কিছুমান কথা তোমালোকক ক'বলৈ গৈ আছোঁ। ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে মন দি শুনিবা। এই পাঠটিত এনি ফ্ৰেংকৰ চমু বৰ্ণনাৰ লগতে এনি ফ্ৰেংকৰ দুটা পাঠ তুলি দিয়া হৈছে। বুজি পাইছেনে ছাত্ৰ-ছাত্ৰীসকল? পাঠটিৰ আৰম্ভ কৰাৰ আগতে আমি এনিৰ বিষয়ে দুটি কথা জানি লওঁ। যদি আমি এই পাঠটিৰ বিষয়ে জানি লওঁ দুই এটা কথা, তেতিয়াহ'লে আমাৰ কাৰণে ভাল হ'ব। ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল, এতিয়া শুনা। এনি ফ্ৰেংক জাৰ্মানীৰ এটা ইহুদী পৰিয়ালৰ ছোৱালী আছিল আৰু সেই সময়ত ইহুদীসকল জাৰ্মানীৰ শাসক হিটলাৰ আৰু তেওঁৰ নাজী বাহিনীৰ আক্ৰমণৰ লক্ষ্য আছিল। বুজিছানে? সেই সময়ত কি হৈছিল, ইহুদীসকল আৰু ইহুদীসকলৰ যিমান পৰিবাৰ আছে সকলো জাৰ্মানীৰ শাসক হিটলাৰ আৰু নাজী বাহিনীৰ আক্ৰমণৰ মূল লক্ষ্য আছিল। তাৰ লগতে জড়িত হৈ আছে এনিৰ কাহিনীটো। বুজি পাইছা? আৰু এতিয়া শুনা কি হৈছিলে তেতিয়া। সেয়েহে এনিহঁতৰ পৰিয়ালটো কি হৈছিল, জাৰ্মানৰ পৰা নেদাৰলেণ্ডলৈ গুচি গৈছিল। 1942 চনত নাজী বাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ এনহঁতে এটা গোপন কক্ষত আশ্ৰয় লৈছিল আৰু এনসহ যেতিয়া গোপন কক্ষটোত লুকাই আছিল তাৰ পৰিয়াল, তেতিয়াই কি কৰিছিল, এনে নিজৰ অনুভৱবোৰ আৰু সেই দুৰ্যোগৰ দিনবোৰ নিজৰ এই জন্মদিনত উপহাৰ পোৱা ডায়েৰীখনত লিপিবদ্ধ কৰি ৰাখিছিল। 1944 চনৰ কি হৈছিল, পৰিয়ালটো নাজী বাহিনীৰ হাতত ধৰা পৰিছিল আৰু তেতিয়া তেওঁলোকক কনচেনট্ৰেশ্যন কেম্পলৈ পঠিয়াই দিয়া হৈছিল আৰু তাতে ৰুগ্ন অৱস্থাত এন আৰু এনৰ বায়েকৰ আৰু মাকৰ মৃত্যু হৈছিল। এনহঁতৰ মৃত্যুৰ কিছুদিন পিছতেই হিটলাৰৰো পতন হৈ গৈছিল। বুজি পাইছানে ছাত্ৰ-ছাত্ৰীসকল? আৰু কি হৈছিল, এনৰ পৰিয়ালৰ একমাত্ৰ জীৱিত ব্যক্তি এনৰ দেউতাকেই সেই ডায়েৰীখন প্ৰকাশ কৰি আমাৰ বিশ্ব দৰবাৰত উপস্থাপন কৰি দিছে, যাৰ বাবে আমি আজি সেই ডায়েৰীৰ সম্বন্ধে পঢ়িবলৈ গৈ আছোঁ বা আমি পৃথিৱীৰ মানুহে সেই ডায়েৰীৰ সম্বন্ধে জানিবলৈ পাইছোঁ। বুজি পাইছানে ছাত্ৰ-ছাত্ৰীসকল? পৃথিৱীৰ ভিতৰত এই ডায়েৰীখন মুঠ 70টা ভাষাত অনুবাদিত কৰা হৈছে আৰু তাৰে আজি আমি দুটা পাঠ ইয়াত পঢ়িম। ঠিক আছে, এতিয়া ছাত্ৰ-ছাত্ৰীসকল আমি পাঠলৈ আগবাঢ়ো আহা। পাঠটোৰ নাম কি দিছে, ফ্ৰম দ্য ডায়েৰী অফ এনি ফ্ৰেংক। ডু ইউ হেভ এ ফ্ৰেণ্ড উইথ হোম ইউ শ্বেয়াৰ ইউৰ ইনাৰমষ্ট থটছ এণ্ড ফিলিংছ। তোমাক কৈছে যে তোমালোকৰ এনেকুৱা বন্ধু বা বান্ধৱী আছেনে যাৰ সৈতে তোমালোকে অন্তৰৰ গভীৰ ভাৱ অনুভূতিসমূহ ভগাই ল'ব পাৰা। ডু ইউ নোট ডাউন ইউৰ থটছ ইন এ ডায়েৰী। তুমি কি তোমাৰ মনৰ ভাৱনাবোৰ ডায়েৰীত লিপিবদ্ধ কৰানে বা লিখানে। ডিছকাছ উইথ দ্য ফ্ৰেণ্ড ষ্টিং নেক্সট টু ইউ। Discuss with the friend sitting next to you the advantage and disadvantage of writing a diary. আৰু কৈছে তোমাৰ বন্ধুৰ সৈতে ডায়েৰী লিখাৰ উপযোগিতা আৰু অনুপযোগিতাৰ বিষয়ে আলোচনা কৰা। বুজি পাইছেনে ছাত্ৰ-ছাত্ৰীসকল? নেক্সট চোৱা কি লিখিছে। নাও ৰিড এবাউট এ 13 years old girl called Annie Frank whose diary has become a classic, a useful piece of writing remaining popular over decades. আৰু কি হৈছে, এই ডায়েৰীটোৰ পৰাই কি হৈছে, আমাৰ দশক ধৰি মানুহে আজিও বহুতো কথা জানিব পাৰিছে আৰু আমি এতিয়া এই 13 বছৰীয়া এনি ফ্ৰেংক নামৰ ছোৱালীজনীৰ কিশোৰীগৰাকীৰ ডায়েৰীৰ সম্বন্ধে আমি পঢ়িম। বুজি পাইছানে ছাত্ৰ-ছাত্ৰীসকল? এতিয়া নেক্সট চোৱা কি লিখিছে।
A 13-year-old girl in the Netherlands was given a diary for her birthday on June 12, 1942. বুজি পাইছে নে ছাত্ৰছাত্ৰীসকল কি কৈছে যে এ 14 years গাৰ্লে বুজি পাইছে নে কি কৈছে যে এ 13 years old girl মানে নেদাৰলেণ্ডৰ যিজন ছোৱালী আছিল 13 বছৰীয়া কিশোৰী তাই কি কৰিছে এই মানে তাৰ বাৰ্থডেৰ দিনা এনিৰ বাৰ্থডে দিনাৰো এই ডায়েৰীটো উপহাৰ হিচাপে পাইছিল এ 13-year-old girl in the Netherlands was given a diary for her birthday on June 12, 1942 এনিয়ে এই ডায়েৰীটো কোন দিনা পাইছিল তাৰ বাৰ্থডেৰ দিন 12 জুন 1942 চনত পাইছিল 2 days later she started writing her diary আৰু 2 দিন পিছত এনিয়ে এই ডায়েৰীখন লিখিবলৈ আৰম্ভ কৰিছিল The 13-year-old girl was Annie Frank, born on June 12, 1929. মানে এনি ফ্ৰেংকৰ জন্ম হৈছিল কিমান তাৰিখে 12 জুন 1929 চনত she was the daughter of Otto H. Frank and her mother was Edith Frank আৰু তাৰ দেউতাৰ নাম কি আছিল Otto H. Frank আৰু তাৰ মাকৰ নাম কি আছিল Edith Frank The world would not have known her had her diary not been published after her death আৰু জানানে যদি এই ডায়েৰীখন যদি উদ্ধাৰ নহলহেঁতেন এনিৰ মৃত্যুৰ পাছত তেতিয়াহ'লে আজি আমি এনিৰ কথা নাজানিলো হয় বুজি পাইছেনে ছাত্ৰছাত্ৰীসকল পৃথিৱীয়েও তাক নাজানিলেহেঁতেন যদি তাৰ মৃত্যুৰ পিছত তাৰ ডায়েৰীটো পাব্লিছ নহলহেঁতেন Annie Frank died in concentration camp in early March 1945 আৰু এনিৰ মৃত্যু হৈছিল সেই কনচেন্ট্ৰেশ্যন কেম্পতে য'ত মাৰ্চৰ 1945 চনৰ মাৰ্চ মাহত কনচেন্ট্ৰেশ্যন কেম্প হৈছে য'ত নাজী বাহিনীসকলে তেওঁলোকক নি পেলাই বন্দী বনাই ৰাখিছিল আৰু তেওঁলোকক কি কৰা হয় সেইটো ঠাইত যিমান মানে কয়দীসকলক ৰখা হয় বন্দী কৰি সেই মানুহবিলাকক দি কাম কৰি খটুৱাৰ মানে সিহঁতে কাম কৰে আৰু তাৰ পিছত এটা সময়ত দলে দলে মানুহক নি পেলাই মৃত্যুদণ্ড দিয়ে বুজি পাইছা নে ছাত্ৰছাত্ৰীসকল আশা কৰিছোঁ তোমালোকে ভালদৰে অসমীয়াখিনি বুজি পাইছা Her father Otto Frank was the sole member of the family who served World War II আৰু তাৰ পৰিয়ালৰ মাত্ৰ এনিৰ দেউতাকে আছিল যিজন মানুহে এই দ্বিতীয় বিশ্বযুদ্ধৰ সময়তো জীয়াই থাকিবলৈ সক্ষম হৈছিল সাৰ্ভাইভ কৰা মানে হৈছে জীয়াই থকা তেওঁ মাত্ৰ এনিৰ দেউতাকে আছিল যিজন ব্যক্তিয়ে অকল কি হৈছিল দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সেই সময়ত জীয়াই থাকিবলৈ সক্ষম হৈছিল বুজি পাইছেনে ছাত্ৰছাত্ৰীসকল মই তোমালোকক দুটা পেৰাগ্ৰাফ পঢ়াই দিলো এতিয়া নেক্সট পেৰাগ্ৰাফটো চোৱা কি কৈছে Though she had started writing her diary in the summer 1942 যদিও কি হৈছে 1942 চনত যদিও তাই ডায়েৰীখন কি কৰিছিল মানে গ্ৰীষ্মকালত 1942 চনতে লিখিবলৈ আৰম্ভ কৰিছিল It was never with an intention of creating a record of her experiences during the World War আৰু এনিৰ তেনেকুৱা কোনো ধৰণৰ ইচ্ছা নাছিল যে তাই এই ডায়েৰীত মানে তেনেকুৱা সেই দ্বিতীয় বিশ্বযুদ্ধৰ মানে যিখিনি দুৰ্যোগৰ সময় আছে সেইখিনি ইয়াতে লিপিবদ্ধ কৰি ৰাখিব This was a way to pass time fruitfully while hiding from the German army in an underground safe house. মানে কি হৈছিল এটো এটা উপায়হে আছিল যে এই ডায়েৰী লিখাটো এটা উপায় আছিল যেতিয়া এনিহতে যেতিয়া এই লুকাই আছিল জাৰ্মান সেনাবাহিনীৰ ভয়ত সিহঁতে যে এটা কোঠাত মানে এটা কোঠাৰ ভিতৰত গৈ যে লুকাইছিল গোপন কোঠাত সেই গোপন কোঠাটোৰ ভিতৰত সময় পাৰ কৰাৰ বাবে এনিয়ে এই ডায়েৰী লিখা পথটো বাছি লৈছিল বুজি পাইছেনে ছাত্ৰছাত্ৰীসকল এতিয়া আমি নেক্সট পাৰ্টটো পেজটোত চাওঁ কি দিছে Annie's voice has reached out across continents and generations, and her diary is one of the most important documents of tragedies of the war. আৰু কি হৈছিলে এনিৰ কণ্ঠই মহাদেশবোৰৰ লগত একেবাৰে বহুতো প্ৰজন্মক চুই গৈছিল হয়নে নাই আজি বহু প্ৰজন্মৰ মানে আমিও সেই এটা প্ৰজন্ম পঢ়ো যিটো আজি 1945-42
কথাখিনি আজি আমি এই কিতাপত পঢ়ি আছোঁ হয়নে নাই সেইটোৱে কৈছে যে এনিৰ যিটো মাত আছিল যিটো এই ডায়েৰীৰ ভিতৰত মানে যি লিখা কথাখিনি সেইটো কি হৈছে বহু মহাদেশবোৰৰ লগতো মহাদেশবোৰৰ লগে লগে প্ৰজন্মকো চুই গৈছে আৰু কি কৈছে চোৱা and her diary is one of the most important document of the tragedies of the war tragedies মানে হৈছে দুখদায়ক বা বেদনাদায়ক ঘটনা তো কি হৈছে এনিৰ তাৰ মানে এনিৰ ডায়েৰীখনে যুদ্ধৰ দুখ দুৰ্দশা ভৰা অতি দৰকাৰী বা এটা উল্লেখযোগ্য তথ্য ডকুমেণ্টছ মানে হৈছে তথ্য বুজি পাইছেনে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি তলত চাবা তোমালোকে এটা ডায়েৰীৰ পাত দিয়া হৈছে সানডে 14 জুন 1942 On Friday, 12 June, I woke up at 6 o'clock and no wonder it was my birthday. আৰু কি আছিল 12 জুন 19 সেইদিনা আছিল 12 জুন শুক্ৰবাৰ আৰু সেইদিনা 6টা বজাতে এনিয়ে সাৰ পাইছিল আৰু এটা আশ্চৰ্য হোৱাৰ কোনো কথা নহয় কাৰণ সেইদিনা তাৰ বাৰ্থডে আছিল but of course I was not allowed to get up at that hour so I had to control my curiosity until a quarter to 7 আৰু এনিয়ে যেনে তেনে তাৰ ভিতৰৰ যিটো কিউৰিচিটি উৎসাহ যিটো আছিল সেইটো যেনে তেনে কণ্ট্ৰল কৰি ৰাখিছে আৰু 7:15 আগত তাই উঠাৰ বাবে কোনো নিৰ্দেশ পোৱা নাছিলে সেই কাৰণে তাই যেনে তেনে ইমান সময়লৈকে নিজৰ যিটো আনন্দহী উৎসাহিত মনটো যিটো সেইটো তাই যেনে তেনে কণ্ট্ৰল কৰি ৰাখিছে then I could bear it no longer and went to the dining room where I received a warm welcome from Maruti the cat আৰু তাই কি কৰিলে যেতিয়া উঠিলে লাহে লাহে উঠি পেলাই যেতিয়া ডাইনিং ৰুমটোত গ'ল তেতিয়া তাৰ যিটো মেকুৰী আছিল সেই মেকুৰীটোৰ নাম হৈছে কি মাৰুতি আৰু মাৰুতিয়ে তাক যেন এক উষ্ম ভৰা আদৰণি জনাইছে বা শুভেচ্ছা জ্ঞাপন কৰিছে বুজি পাইছেনে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছত চোৱা কি দিছে নেক্সট ওৱান soon after 7 I went to mommy and daddy and then to the sitting room to undo my presents the first to greet me was you আৰু কি কৈছে কিছু সময় পিছত মানে তাই দেখিলে যে মা আৰু দেউতাই কি কৰি বহাঘৰত মানে বহি আছে আৰু তাৰ উপহাৰসমূহ লৈ আৰু the first to greet me was you আৰু মানে এই ডায়েৰীটো কৈছে যে তুমি আছিলা যে মানে সকলোতকৈ প্ৰিয় আৰু ভাল লগা মোৰ উপহাৰটো then on the table there was a bunch of roses a plant and some peonies and more arrived during the day আৰু লগতে আছিল কিছুমান গোলাপ ফুল আৰু কিছুমান প্লান্ট আৰু কি সাম মানে প্লান্ট হেৰি peonies এক প্ৰকাৰৰ ফুল আৰু বিভিন্ন ধৰণৰ বস্তু I got message of things from mommy and daddy and was thoroughly spoiled by various friends amongst other things I was given camera obscura a party game lots of sweets আৰু এটা কি দিয়া হৈছিল camera obscura দিয়া হৈছিল তাক party games দিয়া হৈছিল বহুতো চকলেট দিয়া হৈছিল a puzzle a brooch তাৰপিছত tales and legends of the Netherlands by Joseph Coquen ঠিক আছে বুজিছানে আৰু কি কৰা হৈছিল তাক obscura নামৰ হেৰিটো দিয়া হৈছিল এটা গেম দিয়া হৈছিল আৰু জোসেফ কোহেনে লিখা টেলস এণ্ড লেজেন্ডছ নামৰ জোসেফ কোহেনে লিখা টেলস এণ্ড লেজেন্ডছ নামৰ এটা কিতাপ দিয়া হৈছিল বুজি পাইছেনে ছাত্ৰ ছাত্ৰীসকল এইবিলাক আছিল সিদিনা এনিৰ উপহাৰ নাও কৈ আছে তাৰপিছত চোৱা ডেজিছ মাউণ্টেন্স হলিডেজ এ ৱাজাৰ্ড মানে ৱাজাৰ্ড বুক হৈছে মানে যাদুৰ কিতাপ এণ্ড চাম মানি নাও আই কেন বাই দ্য মাইথাছ অফ গ্ৰীচ ৰোম আৰু কৈ আছে যে এতিয়া মই কি কৰিব পাৰিম এতিয়া মই মিথছ অফ গ্ৰীচৰ এটা মই কিতাপ কিনিব পাৰিম মিথছ অফ গ্ৰীচ এণ্ড ৰোম এই কিতাপটো মই কিনিব পাৰিম ঠিক আছে এইটো এটা কিতাপৰ নাম তাৰপিছত চোৱা কি কৈছে দেন লেজ কেম টু ফেচ মি এণ্ড উই ৱেণ্ট টু স্কুল ডিউৰিং ব্ৰেক আই ষ্টুড এভৰিৱান চুইট বিস্কুটছ এণ্ড দেন উই হেড to go back to our lessons আৰু কি হৈছে লেজে আহি তাক বন্ধু আৰু মানে লৈ গৈছে স্কুলত লৈ আৰু তাই স্কুলত কি কৰিছে ব্ৰেক টাইমত মানে সকলোকে কি দিছে বিস্কুট মিঠাই এইবিলাক খাবলৈ দিছে ঠিক আছে and now I must stop bye we are going to be great pals আৰু কৈ আছে এতিয়া মই বাই দিছো মানে ডায়েৰীটো বাই দিছে আৰু কৈ আছে এতিয়া আমি বহুত ভাল বন্ধু হ'বলৈ গৈ আছো মানে ডায়েৰীটোকে কৈ আছে এতিয়া আমি
বহুত ভাল বন্ধু হ'বলৈ গৈ আছোঁ বুজি পাইছেনে ছাত্ৰ ছাত্ৰীসকল নেক্সট আৰু এটা ডায়েৰীৰ পাত চোৱা কি দিছে হিয়াৰ ইজ এনাডাৰ ডায়েৰী এণ্ট্ৰি ডেটেড 20 জুন 1942 আৰু এইটো হৈছে 20 তাৰিখে লিখা আৰু এটা ডায়েৰীৰ পাত I haven't written for a few days because I wanted first of all to think about my diary আৰু মানে কি কৈ আছে যে মই কিছুদিন ধৰি ডায়েৰী লিখা নাছিলোঁ কাৰণ মই বিচাৰিছিলোঁ মই ডায়েৰীখনৰ কথা অলপ ভাবোঁ It is an odd idea for someone like me to keep a diary আৰু কৈ আছে এইটো এটা মানে কি হৈছে মানে এটা বেলেগ ধৰণৰহে ভাৱনা চিন্তা কৰা হ'ব মোৰ বয়সৰ ছোৱালীৰ কাৰণে not only because I have never done so before but because it seems to me that neither I nor for that matter anyone else will be interested in the unblossoming of a 13-year-old school girl আৰু কৈ আছে যে অকণতে ব্যক্ত কৰা কথাবোৰ মই যে লিখিব বিচাৰিছোঁ মানে হৈছে অকণতে ব্যক্ত কৰা কথা আৰু কৈ আছে যে এই অকণতে মানে কিছুমান কথা যে মই ডায়েৰীত এতিয়া ব্যক্ত কৰিব বিচাৰিছোঁ বা লিখিব বিচাৰিছোঁ মোৰ বয়সৰ সকলো ছোৱালীয়ে চাগে এনেকুৱা কথা নাভাবে এইটো বুজিছাতো ছাত্ৰ ছাত্ৰীসকল কি ধৰণে বুজাইছোঁ আশা কৰিছোঁ তোমালোকে ভালদৰে এই পাঠটো বুজিছা তাৰপিছত নেক্সট চোৱা কি কৈছে I want to write, but more than that, I want to bring out all kinds of things that lie were deep in my heart. আৰু কৈ আছে কিন্তু মই কি কৰিম মোৰ অন্তৰ গভীৰত যিমান কথা সমাধিস্থ হৈছে মানে যিমান কথা লুকাই আছে সেইখিনি মই এই ডায়েৰীত লিখিব বিচাৰিম সেইসমূহে মই এই ডায়েৰীত লিখিম ঠিক আছে আৰু কৈ আছে যে কোনোৱে মোৰ বয়সৰ ছোৱালীয়ে লিখিলে লিখক নিলিখিলে নাই কোনো কথা নাই বা নাভাবিলেও নাই কিন্তু মই এই ডায়েৰীটোত মোৰ অন্তৰৰ ভিতৰত অন্তৰ্নিহিত হৈ থকা কথাসমূহক খুব ভালদৰে লিখিম There is a saying that paper is more patient than man আৰু কৈ আছে যে এটা কোনটো কথা আছে যে কাগজ হৈছে মানুহতকৈ বেছি ধৈৰ্যশালী It came back to me on one of my slightly melancholy days মানে হৈছে দুখ বা বেদনা তো কৈ আছে যে এই ইয়াত কি হ'ব মানে মই কোনো ধৰ দুখ বা বেদনাদায়ক মানে তেনেকুৱা মানে কথাসমূহ while I sit chin in hand আৰু মানে সি দিনা বহি মানে অলপ মানে তাৰ থুতুৰাটোত হাত দি মানে বহি থুতুনিটোত হাত বহি কিবা মানে চিন্তা কৰি আছিল সেইদিনা এই কথাটো তাৰ মনটো মানে অলপ বেয়া হৈ গৈছিল বুজি পাইছেনে তাৰপিছত হৈছে to bored and limp even make up my mind whether to go out or to stay at home yes there is no doubt that paper is patience and as I do not initiate to show this cardboard covered notebook bring the proud name of মানে diary আৰু কৈ আছে যে মই সিদিনা মোৰ অকণো ঘৰৰ পৰা ওলাই যাবলৈ আৰু সেই ঠাইখন ওলাই যাবলৈ বাহিৰত ওলাই যাবলৈ মনটো বিচৰা নাছিলে আৰু এই যে কাৰ্ডবোৰ্ডৰে ঢাকা ইমান এটা মানে গুৰুত্বপূৰ্ণ নাম ডায়েৰী এইটোৰ বিষয়ে মই কাকো ক'ব মানে নোখোজো কাকো তাই বুজাব মানে বিচৰা নাই to anyone unless I find a real friend boy or girl probably nobody cares and now I come to root of the matter the reasons of my starting diary it is that I have no such real friend আৰু তাই কৈছে যে এই ডায়েৰী লিখাটো তাৰ মূল উদ্দেশ্য কথাটো হ'ল যে তাইৰ কোনো তেনেকুৱা ভাল বন্ধু নাছিল আৰু তাই বিচাৰিছে যে তাৰ এই ডায়েৰীটো কোনো বেয়া মানুহৰ হাততো যাতে নপৰে hence this diary in order to enhance in my mind I the picture of the friend over whom I have waited so long I don't want to set down a series of world facts in a diary like most people do but I want this diary itself to be my friend and I shall call my friend Kitty আৰু তাই এই ডায়েৰীটোৰ নাম কি দিছিল Kitty
আৰু তাই এই ডায়েৰীটোক বহুত উন্নত কৰিব বিচাৰিছিলে ইনহেন্স মানে উন্নত কৰা তাই এই ডায়েৰীটোক বহুত উন্নত কথাৰে আৰু উন্নত চিন্তাধাৰাৰে লিখিব বিচাৰিছিলে হা বুজি পাইছেনে ছাত্ৰ-ছাত্ৰীসকল আৰু নাম কি দিছিলে কিটি no one will grasp what I am talking about if bring my letters to Kitty just out of the bowl so albeit unknowingly I will start by sketching in brief the story of my life আৰু কৈ আছে যে মই এই কিটি কি কথা লিখো কেনেকৈ লিখো সেইটো কোনো ধৰিব নোৱাৰিব বুজি পাইছানে আৰু সেইদৰে তাই অন্তৰৰ জীৱন অন্তৰ্নিহিত কথাসমূহ আছে সেইসমূহ উলিয়াই এই ডায়েৰীটোত লিখিব বিচাৰিছিলে বুজি পাইছানে ছাত্ৰ-ছাত্ৰীসকল এইটো হৈছে এই পাঠৰ মূল ভাৱ অসমীয়া অনুবাদ এতিয়া মই তোমালোকক নেক্সট ভিডিঅ'ত প্ৰশ্নৰ উত্তৰসমূহ আলোচনা কৰি দিম আশা কৰিছো তোমালোকৰ ভিডিঅ'টো চাই ভালে লাগিব যদি ভাল লাগে তেতিয়াহ'লে তোমালোকে এটা লাইক কৰি দিবা আৰু কমেন্ট সেকশনত জনাই দিবা যে পঢ়ি পেলাই কেনেকুৱা পাইছা বুজিছা নে নাই সেইটো জনাই দিবা ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল আহা ভিডিঅ'ত নেক্সট ভিডিঅ'ত আকৌ আমি একেলগে